সপ্তপদ নামটো বিবাহ কাৰ্যৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ শব্দ। এইটো আপোনালোকে গালেও ইতিমধ্যে। আপোনালোকে জানেনে বাৰু সপ্তপদ গমন বুলি যে ক'লে সেই কথাটো তাৎপৰ্যটো অকণমান ক'ব নেকি? পানা গো
জলৰ খুটি গছা জলত গংগাই নাচিছে এতিয়াই আহিম গৈ বুলিহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচিতে আহিছে ও কলচি আহি পানী তুলি আহিছো আদৰি নি আহি হালিব জালিব পানী তোলা শৰাইখনত 1000 টকা লাগিব চালত পানী দিবা নিয়ম কৈ সোমাবা ঐ ৰাম মৰল চাই টেকেলি ওলাই আহা আই দেউ তুমি দুৱাৰ দলি বাজে ঘৰতে নোৱাব লাগে নকৰিবা লাজে আই দেউৰে আচলতে মাকে নিছে ধৰি পাছে পাছে কুমাৰীয়ে ছটিয়াই নৈ পানী খেৰৰ মুঠি পতা গুটি আগলি কলপাত বেৰ মধ্যে চামৰ পীৰা ঘূৰিব হাতাত আইদেৰ মূৰত তেলে দিয়া মাহৰ দিয়া ফুট চচিহে মাহালধি সানি দিয়া নকৰিবা ৰাম ৰাম লুতৰ ডিঙি ধৰি ৰাম ৰাম ঢালা ঢকে ঢকি ৰাম ৰাম বৈ যাওঁ হালধিৰ পানী হে যাৰে কম্পেহিয়া মৰমৰ আয়ৈ বস্ত্ৰ সলাই দিয়া আগে দিয়া পাছে দিয়া আগে দিয়া পঞ্চ আয়তিয়ে কিৰা মৰাম পঞ্চ আয়তিয়ে সৰগৰ পৰি আই দেউ সজোৱা ধুনীয়া কৰি বাৰী ৰাণা পকা ডালিম পাৰি আনা বেল আজিৰাই দেউৰধি বাসত লাগে গন্ধ তেল আজি আই দেউকে মাকে দয়ন দিব সিংহ দুৱাৰতে ৰয়েহে পদূলিত শুনিছো উৰুলি ধ্বনি ৰামচন্দ্ৰ আহিছে অৰণ্যে অৰণ্যে ৰাম তুমি ৰঘুবৰ আহিলা ৰামচন্দ্ৰ ৰাম তুমি ৰঘুবৰ শহুৰৰ পদূলি পালাহে ৰাম তুমি ৰঘুবৰ আনিছানে ধনুহৰ জনক ৰজাৰ ঘৰে আজি জানকীৰে সয়ম্বৰ ৰঙা নীলাচি আহি বিষ্ণু ৰূপী দৰাকে ভৰি ধুৱাই দিয়াহি হুৱাক তুলিবলৈ আহিছে শাহুৱাই কাষতে কলচি
ৰিহাৰা চলুৰুৱাই দৰা ধৰা বন্ধুজনে কালৈ চকু টিপিয়াই প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে চম্পা সখীহে উঠা উঠা গুণৱতী তুলি বান্ধা খোপা সখীহে কন্যাদানৰ সময় পালেহি আজি দৰাৰ ভায়ে কাহে ছোৱালী খুজি পঞ্চামৃত মুখত লৈ ওলাই আহে আইদেউ হৰিহে হাতে বৰমালা লৈহে ৰাম ৰাম আহি পালা হুমৰভা বহি পালা বৰ কৃষ্ণ যেন স্বামী পাইছা চিন্তানো কিহৰ আগলি কলাপাত লৰে কিশৰে আই দেউক দেউতাকে সম্প্ৰদান কৰে আঙুলি আঙুলি পেলালে সাঙুৰি কিনো নিদাৰুণী হিয়া কি সখী দিলে গুণ গাথি এখিলা দুখিলা পানে হাতে খিলা হৰিহে সপ্তপদ গমন কৰে হে ৰাম ৰাম ভাইটিয়ে আখৈ দিব হাতে তুৱা তুলি কাজলিৰে আখৈ দিয়া অগনি লৈ বুলি আইদেউৰ শুভ বিবাহ ভাগিবৰ হ'ল মোমাই দেউতে কেলি ধৰিবৰ হ'ল হুমৰন্তে ভিতৰতে অন্ন দিয়া মুখে আশীৰ্বাদ কৰিছো আমি থাকা দুয়ো সুখে ৰাম সীতাই পাখা খেলে আনন্দিত মন ৰাম যদি হাৰে আজি দিব ৰাজ্য ধন অ জোনে তৰা ঘৰৰে লখিমী ওলালা জিৰ পৰা মাখেৱা কৰা দেউতাক সেৱা কৰা চেনেহৰ বতীয়ৈ দুৱাৰ ধৰি দিয়া ৰামে পালে গৃহ লক্ষ্মী সীতাই পালে স্বামী সৰগৰি বস
আশীষ মাগো আমি। সপ্তপদ বোৱাৰী দলটিক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লক্ষীসাগৰ মহিলা সমাজক তেওঁলোকক সন্মান জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আয়তীসকল, আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা। বৰ সুন্দৰ গালে। আপোনালোকৰ দলটোৰ নাম সপ্তপদ, নহয়নে বাৰু? এই সপ্তপদ নামটো বিবাহ কাৰ্যৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ শব্দ। এইটো আপোনালোকে গালেও ইতিমধ্যে। আপোনালোকে জানেনে বাৰু সপ্তপদ গমন বুলি যে ক'লে সেই কথাটোৰ তাৎপৰ্যটো অকণমান ক'ব নেকি? সপ্তপদ মানে সাতটা শপত লোৱা। সাতটা? অঁ, শপত লোৱা বিয়াত মানে। অঁ, বুজি পাইছোঁ। পাণ দি ভৰি এটা এটাকৈ 7টা শপত গ্ৰহণ কৰা। অঁ, কওকচোন বাৰু কি কি শপতনো? শপত মানে চিৰদিনৰ কাৰণে দুয়ো যাতে মানে সুখী হৈ থাকে তাৰে শপত লোৱা হয়। হৈছে বাৰু, অকণমান কাষেদি গৈছে। এই কথাটো অতি গুৰুত্বপূৰ্ণ মানে কথা। এই কথাটো আমাৰ মাননীয়া বাইদেউ গীতালী বাইদেউক মই কৈ দিবলৈ অনুৰোধ কৰিছোঁ। তেখেতে বৰ সুন্দৰকৈ কৈ দিব, মোতকৈ ভালকৈ ক'ব। গীতালী বাইদেউ আছে নাই? গীতালী বাইদেউ আছে নাই এইখিনি? অঁ, অকণমান কৈ দিয়ক। সপ্তপদ গমন যে কৰে, সপ্তপদ গমন এই বিবাহ কাৰ্যৰ লগত জড়িত সপ্তপদ গমন